বিশেষকৈ এটা কথা ক'ব লাগিব, ব্ৰিটিছে নিৰ্মাণ কৰা এইটো মূল পথ ঐতিহাসিক ময়ামৰ মদাৰখাট সত্ৰ স্বাধীনতা ৭৪টা বছৰ বৰশী গ'ল, কিন্তু শিলচৰ পৰা নকৰি বহুত ৰাইজে আবেদন নিবেদন কৰিছিলে। আপোনাৰ দিনৰ নেতৃত্বত, মিত্ৰজিৎ চৰকাৰখনৰ নেতৃত্বত এটি পথ আৰু এখন দলং নিৰ্মাণ কৰিবলগীয়া হৈছে, কি ক'ব? আজি হ'ল 19 মাৰ্চ। আজি দিনটো সঁচাকৈ এটা গুৰুত্বপূৰ্ণ দিন এইকাৰণে ক'ব লাগিব যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ত কেবিনেটত আমাৰ বিধায়কসকলৰ পৰা বিচাৰিছিল যে আপোনালোকৰ মোৰ তিনিটামান সমস্যা দিয়ক। মই দিছিলোঁ আমাৰ ৰমাইঘাট টু লাচনমিৰি এখন ডাঙৰ ব্ৰিজ, প্ৰায় 7 কোটি টকাৰ ব্ৰিজ, আৰু আমাৰ মদাৰখাট গোদাবাহাৰ পৰা লৈ ব্ৰিজখনৰ কথা কৈছিলোঁ। ইয়াৰ লগে লগে আমি কৈছিলোঁ যে আমাৰ ৰেলৱে, আমাৰ যিখন ফ্লাইঅভাৰ, যিটো লাহোৱাল ফ্লাইঅভাৰখনৰ কথা কৈছিলোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত লোৱা সিদ্ধান্ত প্ৰায় এটা, দুটা, তিনিটা যি ডাঙৰ আমাৰ সমস্যা আছিল। আপোনালোকে জানে আমাক লাহোৱাল ফ্লাইঅভাৰখনো যথেষ্ট সময়ত ৰোগীসকলৰ এম্বুলেঞ্চৰ ক্ষেত্ৰত কিমান অসুবিধা হয়, ৰাস্তা ঠেক আছিল। এতিয়া ফ্লাইঅভাৰখন হোৱাৰ লগে লগে ৰাইজৰ যথেষ্ট উপকৃত হ'ব। ইয়াৰ লগে লগে আজি এই মদাৰখাটৰ এটা ইমান ডাঙৰ সমস্যা, এই সমস্যাটোত আমিও নিজেও সদায় চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ, সেই কথা কৈছিলোঁ। ঠিক সেইধৰণে আমি লাচনমিৰিৰ পৰা যিটো ৰমাইঘাট টু লাচনমিৰি যিখন ব্ৰিজৰ কথা কৈছিলোঁ যে আমি টিংখং সমষ্টি, মৰাণ সমষ্টিৰ লগত সংযোগ হ'ব পৰাকৈ এই সমস্যাকেইটা দিছিলোঁ, আৰু তেখেতে ততাতৈয়াকৈ এই সমস্যাখিনি এবছৰৰ ভিতৰত আমাক সম্পূৰ্ণ কৰিলে। ইতিমধ্যে টেণ্ডাৰ প্ৰক্ৰিয়া হৈ গ'ল, ইয়াৰ তিনিওটাই টেণ্ডাৰ হৈ গ'ল। ইতিমধ্যে ৰমাইঘাট টু লাচনমিৰি কাম আৰম্ভ হৈছে, অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে, আৰু আমাৰ ফ্লাইঅভাৰখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিলে। আৰু আজি এই ৰমাই যিটো আমাৰ মদাৰখাট গোদাবাহাৰৰ এই ব্ৰিজ আৰু ৰাস্তাটো আজি আধাৰশিলা কৰিলোঁ, প্ৰায় এৰাউণ্ড 6,94,00,000 টকা, আৰু প্ৰায় 7 কোটিয়ে ধৰকচোন। মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনি আমাৰ সমষ্টিত এইধৰণে কাম কৰি আহিছে, আৰু সদায় ভৱিষ্যতে এইধৰণে কাম কৰি যাবৰ কাৰণে আপোনাক মই নেদেখাজনৰ ওচৰত সদায় আপোনাক আশীৰ্বাদ দিব, বা আমাক আপোনাৰ সদায় সুস্বাস্থ্য কামনা কৰিছোঁ। কংগ্ৰেছৰ যে কৈ থাকে, হিৰ ফুলাই ফুলাই কৈ থাকে যে পৃথিৱী মাজী কাৰ্যকালত যে কৈ আছিলে যে ৰাস্তা পথ উন্নয়ন হ'ল, এতিয়া মই ক'ব বিচাৰোঁ যে তেওঁলোকে 15 বছৰ শাসন নহয়, তেওঁলোকৰ শাসনকাল প্ৰায় দেশ স্বাধীনতাৰ 70 বছৰ উকলি যোৱাৰ পিছত এতিয়া তেওঁলোকে প্ৰায় 60 বছৰ ওচৰ-চুকাল তেওঁলোকে শাসন চলালে। 15 বছৰটো অসমত কণ্টিনিউ, সেইটো বেলেগ কথা, কিন্তু প্ৰায় ভাৰতবৰ্ষৰ পৰা লৈ যদি আমি চাওঁ, গোটেই ভাৰতবৰ্ষখনত প্ৰায় তেওঁলোকে 60 বছৰ কাল তেওঁলোকে শাসন কৰিলে। আৰু এনে সময়ত তেওঁলোকে এইবোৰ কথা চিন্তা কৰিব পৰা নাছিল। আপোনালোকে যিহেতু সংবাদৰ লগত জড়িত, প্ৰতিটো অঞ্চললৈ গৈছে, মই কোৱা নাই যে 100% আমাৰ কাম সম্পূৰ্ণ হৈছে, বহুত কাম এতিয়াও বাকী ৰৈ গৈছে, কাৰণ আমি 2টা টাৰ্ম হৈছে। মই ভাবোঁ আৰু 1-2 বছৰ পিছত আপোনাৰ ঘৰলৈ সোমাই যোৱা যিটো সৰু গৌবাটো আছে, সেইটো 100% সম্পূৰ্ণ হ'ব, যিধৰণে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইটো এটা নিয়মেই, যেতিয়া আমি, কাৰণ নিৰ্বাচনৰ আগে এইকাৰণে কৰিব লাগিব, কাৰণ এতিয়া 2 মাহ যেতিয়া মডেল কোড অফ কণ্ডাক্ট আৰম্ভ হৈ যাব, 2 মাহ আমাৰ কামবিলাক স্থবিৰ হৈ যাব, কাৰণ আমি অকণমান আঁতৰাকৈ কামখিনি কৰিবই লাগিব। আৰু আপোনালোকে দেখিছে আধাৰশিলা ফলক আজিলৈ ক'তো কৰি থকা নাই। আপোনালোকে মন কৰক যে আধাৰশিলা কৰি পেলাই আমি ডাঙৰ প্ৰজেক্ট বা সৰু প্ৰজেক্টেই হওক আপোনালোকে ক'ৰবাত কৰি থকা দেখিছে নেকি? কিছুমান কাম অকণমান আগতীয়াকৈ কৰা হয়, নিৰ্বাচনৰ সময়ত এইকাৰণে কৰিব লগা হৈছে, কাৰণ এইটোৱে মই কৈছোঁ যে আমি 2 মাহ আমাৰ সময়খিনি এনেই গুচি যাব। তো সেই 2 মাহ যোৱাৰ কাৰণে হয়তো আমি আগতীয়াকৈ কৰিছোঁ, আৰু পঞ্চায়ত নিৰ্বাচন হ'ব, ভাল হ'ব, আমাৰ ফলাফল সেইটো ভাল এটা হেৰি আহিব।